টাৱাং যাবলৈ হ'লে টোটেল বাজেট কিমান লাগে আৰু গ'লে ক'ত ক'ত ষ্টে কৰিব লাগিব তোমালোকে আৰু কেনেকৈ যাবা আৰু কি বনাব লাগিব এই কুৱেশ্যন কেইটা যদি তোমালোকৰ ওচৰত আছে তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। হাই গাইছ, মই হাছান, এটা সৰু সুৰা ট্ৰেভেল কণ্টেণ্ট ক্ৰিয়েটাৰ। আমি গৈছিলো টাৱাং শিৱসাগৰৰ পৰা আৰু আমাৰ ঘৰৰ পৰা টাৱাংলৈকে 565 কিলোমিটাৰ আছিলে। তোমালোক অসমৰ য'ৰ পৰাই নোযোৱা কিয় ভালুকপুঙাইদি যাব লাগিব আৰু তাত তোমালোকে প্ৰথম ILP এখন বনাই ল'ব লাগিব য'ত আমাৰ দুটাত 300 ৰুপিজ হৈছিলে। আমি বাইক লৈ গৈছিলো যেতিয়া আমি ইমান দূৰ প্ৰথম দিনাখন ট্ৰেভেল কৰিব পৰা নাছিলো, সেইকাৰণে আমি প্ৰথম দিনাখন দিৰাঙত ষ্টে কৰিছিলো আৰু তাৰ হোমষ্টেটোত আমাৰ 1500 ৰুপিজ লৈছিলে পাৰ ডে আৰু ডাবল বেড আছিলে। দিৰাঙৰ হোমষ্টেটোত আমি এৰাতিয়ে আছিলো আৰু নেক্সট ডে আমি টাৱাং এণ্টাৰ কৰিছিলো য'ত আমি চেলা পাছ আৰু চেলা লেক দুটা জেগা এক্সপ্ল'ৰ কৰিলো আৰু তাৰপিছত আমি আহিলো জাঙলে আৰু জাঙত আমি এদিন থকাৰ ডিচিশ্যন ল'লো কাৰণ আমি নেক্সট ডে যাম মাগ ভেলী আৰু তোমালোকে যদি জাঙত থাকিবা তেতিয়াহ'লে মই তোমালোকক ৰেকমেণ্ড কৰিম তোমালোকে টেনজিন ভিউ লজত থাকিবা য'ত আমি আছিলো কাৰণ তাৰ পাছফালৰ ভিউটো বহুত ধুনীয়া আছিলে আৰু অনাৰো বহুত ফ্ৰেণ্ডলি আছিলে আৰু তাত আমাৰ এদিনত লৈছিলে 400 ৰুপিজ পাৰ পাৰ্চন। আমি দুটা আছিলো যেতিয়া 800 ৰুপিজ লৈছিলে। এতিয়া মেইন কথাটো হ'ল যে খোৱা বোৱা তাত বহুত দাম। ভেজ থালিয়ে হ'ব তোমাৰ 250K আৰু তোমালোকে দুসাঁজ খালে 500 হ'বই। তোমালোকে নিজৰ মতে কেলকুলেট কৰি ল'বা আৰু আমি বাইক লৈ গৈছিলো টোটেল আমাৰ 3700 হৈছিলে। তো গাইজ আমাৰ টোটেল বাজেট আছিলে মানে কাকা আৰু মোৰ দুটাই মিলাই 15K প্লাছ। তো তোমালোকে যদি নিজৰ লগৰবিলাকৰ লগত যাম বুলি ভাবিছা টাৱাংলৈকে তো 7 to 8K তোমালোকে লৈ যাবা পাৰ পাৰ্চন, তো আৰামছে ঘূৰি আহিব পাৰিবা আৰু সেইটো তোমালোকৰ নিজৰ ওপৰতো ডিপেণ্ড কৰে তোমালোকে কেনেকৈ খৰচা কৰা। এই গোটেইখিনি কথা এটা ৰিলছত ক'বলৈ দিগদাৰ হৈ যায়। তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে মোক সুধি ল'বা আৰু ভিডিঅ'টো যদি কিবা ইনফৰ্মেটিভ লাগিলে তো তেতিয়াহ'লে ফ'ল' এটা কৰি যাবা আৰু এইটো ভিডিঅ' তোমাৰ লগৰটোক শ্বেয়াৰ কৰি দিয়া যাৰ লগত তুমি যাবলৈ বিচাৰিছা।